এটা সুযোগ দিছে সমাজখন প্ৰজন্মক আগবাঢ়ি অহাৰ কাৰণে। কাৰণ নতুন প্ৰজন্ম শিক্ষিতৰ লগতে তেওঁলোক প্ৰযুক্তি আৰু জ্ঞান সম্পন্ন হয়। তেওঁলোকে ৰাস্তাত আন্দোলন কৰাতকৈ তেওঁলোকৰ কথাবোৰ সংসদলৈ যোৱাটো বিচাৰোঁ। আমি হাতে হাত ধৰি আগবাঢ়ি উন্নয়নৰ কাৰণে আমি সমস্যাবিলাকৰ লগত পৰিচয় হ'ব লাগিব। ইয়াতে সঁচাকৈ ভাল লাগিছে। বৰ বিশেষ নকওঁ, আপোনালোকক লগ পাই থাকোঁ। ইয়াতে আমাৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেওঁ নিজৰ যিটো দৈনন্দিন কৰ্মৰাজিৰ পৰা আজি ইয়াত আমাক সময় দিব পাৰিছে। লগতে তেওঁ দেখি থাকোঁ তেওঁ কিমান এক্টিভ হয়। সকলো ধৰণৰ তেওঁৰ যিবিলাক প্ৰচাৰ দেখি থাকোঁ আমি। তেনেদৰে আমিও আগবাঢ়িব বিচাৰোঁ, তেওঁলোকৰ আদৰ্শতে আগবাঢ়িব বিচাৰোঁ। আৰু সাংসদ মহোদয় আজি ইমান দিন ধৰি বঙাইগাঁওখন ইমান ধুনীয়াকৈ পৰিচালিত কৰিছে, ধন্যবাদ জনাইছোঁ। লগতে অসম গণ পৰিষদ দলৰ আমাৰ অসমৰ বিষয়ববীয়া লগতে সাংসদ মহোদয়ক ধন্যবাদ জনাইছোঁ যে মই এনে এটা আজি পদত আহিব পাৰিছোঁ বা তেওঁলোকে সুযোগ দিছে সমাজখনৰ উন্নয়নৰ কাৰণে। সদস্যসকলৰ নম্বৰ ক'বলগীয়া তেনেকৈ আমি সামৰণি মাৰিছোঁ। ধন্যবাদ। সুন্দৰকৈ তেখেতে আপোনালোকৰ সন্মুখত তেখেতৰ বক্তব্য দাঙি ধৰিছে আৰু আপোনালোকে হয়তো বুজি পাইছে তেখেতে কি ক'ব বিচাৰিছে। এতিয়া আমি দুটামান কথা ক'বৰ বাবে আমাৰ অনুজ ভাতৃ শান্তনুভূষণ চৌধুৰীক অনুৰোধ জনাইছোঁ। তেখেত হৈছে আমাৰ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক। গতিকে এতিয়া ছাত্ৰ